নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ ডিজিটেল ষ্টাডি জন চেনেলটোলৈ। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। বলক তেন্তে পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। প্ৰশ্ন নং 1, অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মানস ৰাষ্ট্ৰীয় উদ্যান। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, বাঁহ। 3 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জাগিৰোড। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শোণিতপুৰ জিলাত অৱস্থিত। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, কুলাধৰ চলিহা। প্ৰশ্ন নং 6 হৈছে তলত কোনখন জিলা অসমৰ নতুনতম জিলা 2025 অনুসৰি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, তামুলপুৰ। প্ৰশ্ন নং 7, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। তেখেত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, পদ্মনাথ গোহাঁই বৰুৱা। প্ৰশ্ন নং 9, প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 1935 চনত প্ৰকাশ পাইছিল। প্ৰশ্ন নং 10, তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ভানুমতী। ইয়াৰ লেখক আছিল পদ্মনাথ গোহাঁই বৰুৱা। প্ৰশ্ন নং 11, প্ৰথম কোনখন আলোচনীত অসম সংগীত অ মোৰ আপোনাৰ দেশ প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, বাঁহী আলোচনীত প্ৰকাশ পাইছিল। প্ৰশ্ন নং 12, প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 1846 চনত প্ৰকাশ পাইছিল। প্ৰশ্ন নং 13, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰশ্ন নং 14, হেমকোষ সংস্কৃত বানান আধাৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে সংকলন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, হেমচন্দ্ৰ বৰুৱা। প্ৰশ্ন নং 15, কিমান চনত হালধীয়া চৰায়ে বাওধান খাই ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 1988 চনত। প্ৰশ্ন নং 16, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুৱালকুছি। প্ৰশ্ন নং 17, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ সীমিত উদ্যোগ অসমৰ কোন স্থানত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, লেপেটকাটা, ডিব্ৰুগড় জিলাত অৱস্থিত।
প্ৰশ্ন নং 18 সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ কোনখন? শুদ্ধ উত্তৰটো হৈছে বনফুল, যাৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা। প্ৰশ্ন নং 19 কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। প্ৰশ্ন নং 20 মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া অসমলৈ আহিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1921 চনত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল মহাত্মা গান্ধী। প্ৰশ্ন নং 21 অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা, আৰু তেখেত প্ৰথম অসমীয়াও আছিল যিয়ে ব্ৰিটিছ ইণ্ডিয়াত প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰশ্ন নং 22 অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ডক্টৰ ভূপেন হাজৰিকা। তেওঁ শকুন্তলা ছবিখন পৰিচালনা কৰিছিল। প্ৰশ্ন নং 23 কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 1952 চনত। প্ৰশ্ন নং 24 অসমৰ জিলাসমূহৰ ভিতৰত কোনখন প্ৰথম জিলা যাক ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক যোৰহাট জিলাক। প্ৰশ্ন নং 25 মেডাম মেফি উৎসৱ বছৰি কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 31 জানুৱাৰী। প্ৰশ্ন নং 26 কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মিচিং সম্প্ৰদায়ৰ লোকে। প্ৰশ্ন নং 27 ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত হৈছিল। প্ৰশ্ন নং 28 তলৰ কোনে মহাত্মা গান্ধীৰ বিখ্যাত দণ্ডি যাত্ৰাত অসমৰ পৰা যোগদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ লীলাধৰ বৰুৱা। প্ৰশ্ন নং 29 তলৰ কোনখন ঠাই আৰু কোনখন জিলাত অসমৰ বৰ্ষাৰণ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়পুৰ, যিটো ডিব্ৰুগড় জিলাত অৱস্থিত। প্ৰশ্ন নং 30 ভূপেন হাজৰিকা দেৱক কেতিয়া দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1992 চনত ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল।